জুৰিয়াত দিল্লী আৰক্ষীয়ে আটক কৰিলে কুখ্যাত চাইবাৰ অপৰাধীক। উদ্ধাৰ কৰিছে 200ৰো অধিক সিম কাৰ্ড। প্ৰায় 4000 সিম কাৰ্ড বদলি কৰাৰ অভিযোগ ধৃত অপৰাধীটোৰ বিৰুদ্ধে। ধৃত অপৰাধীটো হৈছে জুৰিয়া পাৰ্শ্বৱতী হাতী জজুৱাৰ ইমদাদ পাৰভেজ মুছাৰফ। ভুৱা সিম কাৰ্ড ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীৰে লাখ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগ। দিল্লীৰ ক্ৰাইম ব্ৰাঞ্চৰ এটি অনুসন্ধানকাৰী দলে জুৰিয়া আৰক্ষীৰ সহযোগত চলাইছিল অভিযান। আৰু অভিযানত ইতিমধ্যে দিল্লী আৰক্ষীয়ে ধৃত অপৰাধীটো লৈ দিল্লীলৈ ৰাওনা হৈছে। জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট, এনিভাৰক 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।